হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ টিকেটৰ লগত আপুনি এক্সিছ বেগেজ কেনেকৈ এড কৰিব পাৰে। ধৰি লোৱা আপুনি এটা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ টিকেট কৰি ৰাখিছে, কিন্তু সেই টিকেটটোত আপুনি 7 কেজি কেবিন বেগেজ আৰু 15 কেজি চেকিন বেগেজ লৈ যাব পাৰে। যদি আপোনাৰ বেগটো ধৰি লোৱা হওক 20 কেজিৰ হ'ল, মানে আপোনাৰ বেগটো যিটো লৈ যাব সেইটো 20 কেজি ওজনৰ হ'ল, আৰু আপুনি তেতিয়াহ'লে কাউণ্টাৰত গৈ হ'লেও পইচা পে'মেণ্ট কৰিব লাগিব, আৰু আপুনি যদি বিচাৰে অনলাইনো পে'মেণ্ট কৰিব পাৰে। গতিকে যদি আপুনি অনলাইন বেগটো কিনিব বিচাৰিছে, মানে ওজনখিনি কিনিব বিচাৰিছে, কিমানখিনি এক্সিছ ওজনখিনি, তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব। আহক আপোনাক লৈ যাওঁ এতিয়া গুগললৈ। গুগলত আমি টাইপ কৰিম এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু চাৰ্চ কৰি দিম। চাৰ্চ হোৱাৰ লগে লগে এইটো চাৰ্চ ইঞ্জিনত আহিব এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ ফ্লাইটছ। এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম। এতিয়া চাওক এই পেজটোত আহিছোঁ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ অফিচিয়েল ৱেবছাইটত। ইয়াত মেনেজ বুকিঙৰ অপশ্যন পাম, তাৰ ওপৰত ক্লিক কৰি দিম। মেনেজ বুকিঙৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ নাম, ফাৰ্ষ্ট নেম, লাষ্ট নেম বা ইমেইল এড্ৰেছ বা মোবাইল নম্বৰটো দিব লাগিব, যিটো আপুনি বুকিঙৰ টাইমত দিছিলে। পেচেঞ্জাৰৰ নামটো আমি লিখিম আৰু পিএনআৰ নম্বৰটো ইয়াত লিখি দিম। এতিয়া এই দুটা লিখি লওঁ। সেই দুটা ভৰোৱাৰ পাছত আমি চাৰ্চ কৰি দিম। চাৰ্চ হোৱাৰ পাছতে আপোনাৰ টিকেটটো এনেকুৱা ধৰণৰ দেখা পোৱা যাব। এতিয়া চাওক তলত তিনিটা অপশ্যন পাব, চেঞ্জ, এড অনছ, আইটিনেৰী। আমি এড অনছৰ ওপৰত ক্লিক কৰিম। এড অনছৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত কিছুমান অপশ্যন পাম। অকণমান তললৈ আহিম। ইয়াত যদি আপুনি বিচাৰে খোৱা লোৱাৰ বস্তু আপুনি এড কৰিব পাৰে। তাৰপিছত তললৈ আহক। তলত চাওক এতিয়া এক্সিছ বেগেজ। এক্সিছ বেগেজত কোৱা হৈছে ইউৰ ফ্লাইট ইনক্লুড 7 কেজি কেবিন বেগেজ, 15 কেজি চেকিন বেগেজ। মানে মোৰ টিকেটত সেইখিনি এলাও আছে। তাৰ ওপৰত মোৰ ধৰি লোৱা হওক 5 কেজি ওজন বেছি হ'ল। যদি মই কেবিন বেগেজত সেই 5 কেজি লৈ যাব বিচাৰোঁ, তেতিয়াহ'লে কেবিন বেগেজত আমি সেইটো চিলেক্ট কৰিব লাগিব, আৰু যদি চেকিন বেগেজত লৈ যাব বিচাৰোঁ, চেকিন বেগেজত চিলেক্ট কৰিব লাগিব। এতিয়া মোৰ 5 কেজিটো 3500 টকা দিব লাগিব চাওক। গতিকে তাৰ ওপৰত মই চিলেক্ট কৰি লওঁ। আপুনি যদি স্পেচিয়েল ইকুইপমেণ্টটো বেলেগকৈ নিব বিচাৰিছে বেগৰ এক্সট্ৰা বেগৰ ওপৰতো, তেতিয়াহ'লে স্পেচিয়েল ইকুইপমেণ্টৰো সেইটো ভাগ আছে। মই খালি 5 কেজি ওজন বঢ়াব খুজিছোঁ চেকিন বেগেজ, গতিকে এইটো চিলেক্ট কৰি লওঁ। 5 কেজি বঢ়োৱাৰ লগে লগে তলত চাওক 3500 টকা আহি গ'ল, মানে 1 কেজিত 700 টকাকৈ মই দিব লাগিব। এতিয়া কণ্টিনিউ টু ছিটৰ ওপৰত আমি ক্লিক কৰি দিম। ইয়াত যদি ছিট চিলেক্ট কৰিব বিচাৰিছে, তেতিয়াহ'লে ছিট চিলেক্ট কৰিব পাৰে। ইয়াতো ছিটৰ কাৰণেও পইচা দিব লাগিব, মই নকৰোঁ। মই ফ্ৰীতে ছিটটো ল'ম, কাৰণ কাউণ্টাৰত গ'লে নিজে নিজে ছিটটো দি দিব। কণ্টিনিউ টু পে'মেণ্টৰ ওপৰত ক্লিক কৰি দিম। এটা এডভাৰটাইজমেণ্ট আহিছে, এইটো ক্ল'জ কৰি দিয়ক। তাৰপাছত আপুনি এতিয়া পে'মেণ্ট পেজত আহিছে। ইয়াত আপুনি যিকোনো এটা অপশ্যন লৈ নেট বেংকিং, ৱালেট, UPI, EMI, পে' লেটাৰ এইবিলাক অপশ্যন পাইছে। তাৰ ভিতৰত যিকোনো এটা অপশ্যন চিলেক্ট কৰি পে'মেণ্টটো কৰি লওক। পে'মেণ্টটো কৰাৰ পাছত ইয়াত চাওক বুক মডিফাইড, ইউৰ ট্ৰেভেল প্লেন ফৰ ইম্ফল হেভ বিন মডিফাইড ছাকচেছফুলি। মোৰ মানে ইম্ফললৈ যিটো টিকট আছে ছাকচেছফুলি মডিফাই কৰিলোঁ। এতিয়া এই টিকেটটো ডাউনলোড কৰিবৰ কাৰণে ডাউনলোড আইটিনেৰীৰ ওপৰত ক্লিক কৰিব লাগিব। অৱশ্যে এই টিকেটটো ইমেইলটোতো পঠাই দিয়া হৈছে, এইটো মোৰ ইমেইল, তাতো পঠাই দিয়া হৈছে। গতিকে আমি এতিয়া ডাউনলোড আইটিনেৰীৰ ওপৰত ক্লিক কৰি দিওঁ, আৰু ইয়াত ছেভ কৰিবলৈ কোৱা হ'ব। ছেভ কৰিবৰ কাৰণে আপুনি এটা নাম দি ছেভ কৰি ল'ব। এতিয়া ছেভ কৰাৰ পাছত যদি টিকেটটো অ'পেন কৰোঁ, আপুনি টিকেটটো এনেকুৱা ধৰণে দেখা পাব। ইয়াত আপোনাৰ নামৰ এগেইনষ্টত চাওক 7 কেজি কেবিন বেগেজ প্লাছ 20 কেজি চেকিন বেগেজ, মানে আমাৰ এতিয়া 15 কেজিৰ ঠাইত 20 কেজি বেগ হৈ গ'ল। যদি আপোনাৰো বেগ এড কৰিবলগীয়া আছে, ওজন এক্সিছ হৈছে, আৰু আপুনি আগতীয়াকৈ প্ৰিপেইড কৰি যাব বিচাৰিছে, তেতিয়াহ'লে এই ধৰণে সহজতে কৰিব পাৰে।